প্ৰথমতে কৈছোঁ, যদি আপোনালোকৰ একো অসুবিধা নহয় তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই খবৰটিৰ দৃষ্টিগোচৰ হয় আমাৰ গোৱালপাৰা জিলা প্ৰশাসনৰ। ছাত্ৰ কঢ়িয়াই নি থকা এই ই ৰিক্সাখন হঠাতে দুৰ্ঘটনাগ্ৰস্ত হয়। এই যি দৃশ্যাংশ, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ দৈনিক বজাৰৰ কাষেৰে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা পথ আছে, যিটো পথেৰে ধূপধাৰাৰ মহাবিদ্যালয়, ধূপধাৰাৰ যিখন চিকিৎসালয় আছে, ধূপধাৰাৰ যি বৈদ্যুতিক উপসংমণ্ডল আছে, ধূপধাৰাৰ যি সমবায় আছে, এই অনুষ্ঠানসমূহলৈ আহ যাহ কৰে বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্তৰৰ লোকসকল। আৰু সেয়েহে স্বাভাৱিকতে ই ৰিক্সাসমূহে এই পথটিৰে বিভিন্ন স্তৰৰ যি যাত্ৰী আছে তেওঁলোকক কঢ়িয়াই বা অনা নিয়া কৰে। এনে আপোনালোকে দেখিছে যে এনে প্ৰেক্ষাপটতে আচলতে এখন ই ৰিক্সা ছাত্ৰ দুজনক কঢ়িয়াই লৈ আনিছিল আৰু তেনে সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় ই ৰিক্সাখন। দৈৱক্ৰমে বিশেষ কিন্তু ক্ষতিগ্ৰস্ত নহ'ল, কিন্তু ই ৰিক্সাখন ক্ষতি হৈছে। ছাত্ৰ দুজন কিন্তু সামান্য পৰিমাণে আঘাত পাইছে। আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু নিলগতহে আছে এই স্থানখিনি। আৰু এই যি স্থান আপোনালোকে দেখি আছে, এয়া 12 মাহে পানীৰে পৰিপূৰ্ণ হৈ থাকে বুলি ক'লেও হয়তো ভুল কৰা নহ'ব। আৰু এয়া হৈছে গুৱাহাটীৰ যি অনিল নগৰ, নবীন নগৰ, সেই স্থানৰ দৰে এই স্থানখিনি। বাৰম্বাৰ অনুৰোধ জনাই আহি থকা হৈছে যে ইয়াৰ এটা সুমীমাংসা হ'ব লাগে, সুব্যৱস্থা এটা কৰি দিব লাগে জিলা প্ৰশাসনৰ তৰফৰ পৰা। ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা আহি ইয়াত তেওঁলোকে নিৰীক্ষণ কৰি গৈছেও, কিন্তু আজিলৈকে কোনো ধৰণৰ সুফল পোৱা নগ'ল। বা বিভাগীয়ভাৱে তেওঁলোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে বা কি পৰ্যায়ত আছে সেই কথা কিন্তু আমি অৱগত নহয়। এনেধৰণৰ এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল। দুগৰাকীকৈ ছাত্ৰক কঢ়িয়াই নি আছিলে ই ৰিক্সাখন, স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু পথৰ কাষৰ যি খাল, পানীৰে পৰিপূৰ্ণ যিহেতু হৈ থাকে, খাল হয়তো তৰ্কিব নোৱাৰিলে ইয়াৰ চালকে, আৰু এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হ'ল ই ৰিক্সাখন। ভিডিঅ'টোত দেখিলেই অনুমান কৰিব পাৰি তাত কেৱল দুগৰাকীয়ে ছাত্ৰ আছিল। আপোনালোকে দেখি আছে ইউনিফৰ্ম হয় দুয়োগৰাকী ছাত্ৰৰ। আৰু এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হোৱাত ছাত্ৰ দুজন বেয়াকৈ আঘাত নাপালেও সামান্য পৰিমাণে কিন্তু আঘাতপ্ৰাপ্ত হৈছে। আৰু তেওঁলোকৰ যি ড্ৰেছ, সেই ড্ৰেছৰ অৱস্থা কি হৈছে সেয়া আপোনালোকে অনুমান কৰিলেই বুজিব পাৰিব। তো আমিও বিচাৰোঁ, ৰাইজে বিচাৰে, ইয়াৰ যি পানীৰ জমা হৈ থাকে আৰু ইয়াৰ ফলত যি ধৰণে আচলতে জমৰ যাতনা ভুগিবলগীয়া হয় ৰাইজে বা এই পথটিৰে আহ যাহ কৰা লোকসকলে, সেই সমস্যাটো যাতে শীঘ্ৰেই সমাধান কৰি দিয়া হয়। পাহৰি নাযাব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ।